মই এতিয়া আজিৰ কেবিনেটত গ্ৰহণ কৰা তিনিটা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছো আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰো সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 ৰ পৰা কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশন ওলাব নোটিফিকেশন ওলাব অফিস মেমোৰেন্ডাম ওলাব এই গুটেই বিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব তাৰমানে দুখন নোটিফিকেশন ওলাব এখন ইংলিশ এখন অসমীয়া কেস হলে লিগেল প্ৰবলেম হলে হি ইংলিশখন মান্য হ'ব কাৰণ লিগেল ল্যাঙ্গুৱেজৰ কাৰণে ইংলিশখন কিন্তু অসমত 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিস মেমোৰেন্ডাম হয় ৰুলছ হয় ৰেগুলেশন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাস্টিস বিকে শৰ্মা কমিটিৰ এটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি সৰকাৰি অফিচাৰ সকলক কৈছো যে প্ৰথম অৱস্থাত ভাসিনী বুলি এটা এপ আছে যত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব ইংলিশ আৰু অসমীয়া গুটে অসমৰ কাৰণে বিটিআৰৰ কাৰণে বড়ো বৰাক ভেলীৰ কাৰণে বেংগলী যেটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয় আমি যেটো আজি যি ধৰণে চলি আছে বিটিআৰত বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে সেইটোৱে চলি থাকিব বৰাক উপত্যকাত বেংগলী চলে বিটিআৰত বড়ো চলে বিটিআৰত অসমীয়াও চলে গতিকে আৰু গুটে অসমতে ইংৰাজী আৰু অসমীয়া ৰাজ্য চৰকাৰে আজি আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট পাগলিজৰা আৰু নায়েক গাঁও আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰো কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এতিয়া তৃতীয় এটা ইম্পৰ্টেন্ট সিদ্ধান্ত আছিল আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেন্ডিং হৈ আছে এই কেছ বিলাকৰ ভিতৰত 28000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে অৰ্থাৎ 28000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জিয়া কমিউনিটি
কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যে ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশী লেভেল লাগি নাথাকিব তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব সো তিনটা ইম্পৰ্টেন্ট ডিসিশন আছিল 2% ডিএ সেকেন্ড ইম্পৰ্টেন্ট ডিসিশন আছিল যে অসমীয়া ভাষাৰ প্ৰয়োগ বৰাকত বেংগলী বিটিএডিত বডো আৰু কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিদেশী বুলি যি তেওঁলোকৰ ওপৰত গোচৰ চলি আছিল তাৰ আনুষ্ঠানিক প্ৰত্যাহাৰ এই তিনটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লয় লগত মথাউৰি কমিটিটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ দিনত এটা অত্যন্ত সুস্থ সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছো পৰা 8 পৰা 12 কিলোমিটাৰ মথাউৰি চাবৰ কাৰণে 10 পৰা 15 জন যুৱকক লৈ এটা মথাউৰি কমিটি নিৰ্মাণ কৰা হ'ব এই মথাউৰি কমিটিটো এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কাম কৰিব মথাউৰি কমিটিৰ সদস্যসকলক আমি গাম বুটছ টৰ্চ লাইট ৰেইনকোটছ এই ধৰণৰ সামগ্ৰীসমূহ যোগান ধৰিম আৰু ফ্লাড ফাইটিং কিছু জিঅ'বেক্স কোৰ পাৰ্কোপাইন এই ধৰণৰ যিবিলাক আমাৰ আমি তৎকালে মথাউৰিটো বচাব পাৰো যেতিয়ালৈকে ডিপাৰ্টমেন্টৰ সুবিধা আহি নপৰে এই সামগ্ৰীবিলাকো আমি তেখেতসকলক দিম আৰু শেষত আমি গৈ অক্টোবৰ মাহত যেতিয়া আমি বানপানী সেশন কমপ্লিট হৈ যাব তেওঁলোকক আমি একোখন কৃতজ্ঞতা পত্ৰ দিম আৰু প্ৰয়োজন অনুসৰি স্থানীয় বিধায়কসকলে তেওঁলোকক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাব পাৰিব অসমৰ বান নিয়ন্ত্ৰণ বিভাগত মই ভাবো যে ই আমাক বহুত সহায় কৰিব কাৰণ অকনমান খবৰ পালেই আমি একোটা ডাঙৰ বিপদৰ পৰা বাচিব পাৰো খবৰ নোপোৱা কাৰণে যোৱাবাৰে বোকাখাটত মথাউৰি এটা ভাঙিছিলে কি বংকুৱাল যদি কোনোবাই যদি দুদিন আগত আমাক খবৰ দিলেহেঁতেন মথাউৰিটো নাভাঙিলেহেঁতেন গতিকে সেই ধৰণৰ এইটো এটা ভাল পদক্ষেপ অসম পুলিচক যেনেকে ভিডিপিয়ে যথেষ্ট সহায় কৰে গাঁওৰক্ষী বাহিনীয়ে যেনেকে সহায় কৰে তাৰ অনুৰূপ এটা শক্তি এটা লাহে লাহে আমি নিৰ্মাণ কৰিম শেষলৈ গৈ মথাউৰি কমিটি বিলাকক আমি ৰেজিষ্ট্ৰেচনো কৰি দিম